हेलो एवरीवन मोर चेनेलर आन एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আকৌ কেকৰ ৰেচিপি এটাই বনাবলৈ লৈছো। আজি কেকটো মই কলেৰে বনাম। কলবোৰ কেতিয়াবা বেছিকৈ পকি গলে খেবোৰ পেলাবলগীয়া হয়। আজি এই কেকটো সেই পকা কলবোৰ দিয়ে মই বনাম। ইয়াৰ কাৰণে তিনটা বেছিকে পকা কল মই এই ধৰণে বাকলি গুচাই লৈছো আৰু কাটা চামুচ এখনেৰে এনেকৈ ভালদৰে পিটিকি লৈছো। কলখিনি একদম বেছিকে পিটিকি পেলাবও নালাগে। এয়া চাওক কলখিনি ভালদৰে পিটিকি ললো। এতিয়া এটা ডাঙৰ বাটি লৈ তাত দুটা ডিম ভাঙি লৈছো। ডিম দুটা ভালদৰে ফেটি লৈছো। ডিমখিনি অলপ সময় ফেটি লোৱাৰ পাছত ইয়াত দিছো মই চাহ খোৱা কাপৰ জোখেৰে একাপ চেনি, চেনিখিনি দিয়াৰ পাছতো অলপ ফেটি লৈছো যাতে চেনিখিনি গলি যায়। লগতে চাহ খোৱা কাপৰ জোখাৰে একাপ ৰিফাইন তেল দিছো আৰু এইখিনিও অলপ সময় ভালদৰে ফেটি লৈছো। এতিয়া চালনী এখন পাতি লৈ তাত চাহ খোৱা কাপৰ জোখাৰে 2 কাপ ময়দা দিছো। চাহৰ চামুচেৰে আধা চামুচ বেকিং পাউডাৰ দিছো আৰু এতিয়া এইখিনি মই ভালদৰে চালি লৈছো। এতিয়া এইখিনি হেতা এখনৰ সহায়ত ভালদৰে মিহলাই লৈছো। এইখিনি ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া ইয়াত মই চাহ খোৱা কাপৰ জোখাৰে একাপ গাখীৰ দিছো। গাখীৰখিনি দিয়াৰ পাছত আকৌ ভালদৰে মিলাই লৈছো। এইখিনি অলপ সময় ফেটি লৈছো। একেবাৰে শেষত মই আগতে পিটিকি থোৱা কলখিনি বাকি দিছো। এয়া চাওক মই ভালদৰে এইখিনি মিলাই লৈছো। এতিয়া এয়া বেক কৰিবলৈ ৰেডি হৈ গ'ল। তাৰ পিছত এটা সৰু বাটিত 3 চামুচ কোকো পাউডাৰ দিছো। লগতে আগতে মিলাই থোৱা বেটাৰ অকণমানো দি দিছো। এইখিনি ভালদৰে মই ফেটি লৈছো। এয়া চাওক কিমান ধুনীয়াকৈ মিলাই লোৱা হৈ গ'ল।
এইখিনিও ভালদৰে মিক্স কৰি লোৱা হৈ গ'ল। আজি কেকটো বেক কৰিবলৈ মই প্ৰেছাৰ কুকাৰৰ এটা ছেপাৰেটৰ বাতি লৈছোঁ। তাত মই কেইচামুচমান ৰিফাইন তেল দি দিছোঁ আৰু ৰিফাইন তেলখিনি চাৰিওপিনে মই ভালদৰে সানি লৈছোঁ। ৰিফাইন তেলখিনি সানি হোৱাৰ পাছত তাত মই অলপমান ময়দা ছটিয়াই লৈছোঁ আৰু এইখিনি এই ধৰণে ভালদৰে জোকাৰি দিছোঁ যাতে ময়দাখিনি বাতিটোৰ চাৰিওফালে লাগি যায়। এতিয়া ৰেডি কৰি থোৱা বেটাৰখিনিৰ আধাটো ইয়াত ঢালি দিছোঁ। তাৰ পাছত সানি থোৱা কোকো পাউডাৰখিনিও অলপমান চামুচেৰে মই এই ধৰণে অলপ জিগজাগ ষ্টাইলত দি দিছোঁ। এতিয়া বাকী থকা বেটাৰখিনিও মই ইয়াৰ ওপৰত ঢালি দিছোঁ। আকৌ আগৰ দৰে কোকো পাউডাৰৰ বেটাৰ অকণমানো এনেদৰে চামুচেৰে দি দিছোঁ। এতিয়া চুৰি এখনৰ সহায়ত মই কেকটো মাজে মাজে এই ধৰণে কৰি দিছোঁ। চাওকচোন। কেকটো মই আজি এখন কেৰাহীতে বেক কৰিম। তাৰ বাবে এখন পুৰণা কেৰাহী ব্যৱহাৰ কৰিছোঁ। কেৰাহীখনত মই এনেকুৱা ধৰণৰ এডাল ষ্টেণ্ড পাতি দিছোঁ আৰু তাৰ ওপৰত আৰু এয়া ৰেডি কৰি থোৱা বাতিটো মাজতে দি দিছোঁ আৰু ঢাকনখন মাৰি দিছোঁ। এয়া চাওক, মই প্ৰায় 45 মিনিটমানৰ পাছত এয়া কেকটো দেখুৱাইছোঁ। কেকটো ধুনীয়াকৈ হৈ গ'ল। এয়া কেকটো মই ছাইডটো চুৰি কটাৰীৰ সহায়ত এনেকুৱা কৰি দিছোঁ যাতে কেকটো ভালদৰে ওলাই আহে। এতিয়া বাতিটো অকণমান উবুৰিয়াই দি পেলাই টুকুৰিয়াই দিছোঁ। কেকটো ধুনীয়াকৈ ওলাই আহিছে। কেকটো মই ধুনীয়াকৈ কাটিও দেখুৱাইছোঁ, চাওকচোন। ভিতৰত যিবিলাক চকলেট দিছিলোঁ তাৰ লেয়াৰবিলাক চাওকচোন কিমান ধুনীয়াকৈ ওলাই গৈছে। আজি মই বনোৱা কেকৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।